হেল্ল' বন্ধুসকল, এইমাত্ৰ আপোনালোকে প্ৰেছাৰ কুকাৰটো হুইচেল দিয়া দেখিলে নহয়নে? আচলতে বিভিন্ন সময়ত বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন ধৰণৰ গৱেষণা কৰি আচলতে আমাৰ জীৱন জীৱিকা সহজ কৰিবৰ কাৰণে চেষ্টা কৰি অহা হৈছে। তাৰে ভিতৰত এটা হ'ল এই প্ৰেছাৰ কুকাৰটো। এই প্ৰেছাৰ কুকাৰটো ফ্ৰেঞ্চ পদাৰ্থবিজ্ঞানী তথা ব্ৰিটিছ নাগৰিক ডেনিছ পেপিনে 1679 খ্ৰীষ্টাব্দত প্ৰথমবাৰৰ কাৰণে ভেল্ভ দি পেলাই উদ্ভাৱন কৰিছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে 1712 খ্ৰীষ্টাব্দৰ আজিৰ দিনটো অৰ্থাৎ 26 আগষ্টত। গতিকে আজি নিশ্চয়কৈ আমি তেখেতক ধন্যবাদ জনাব লাগিব আৰু তেখেতৰ কৰ্মৰাজিক আমি স্বীকাৰ কৰিব লাগিব। ধন্যবাদ।